আমি আপোনালোকক জনাবলৈ বা সুখী হৈছোঁ যে আগন্তুক 9-10 মাৰ্চ তাৰিখে আমাৰ শংকৰ মঠৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী ভাগ আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি আমাৰ বিদ্যালয়ত ইতিমধ্যে লাই খুঁটা পোতা কাৰ্যসূচী সমাপন হৈছে। আৰু এই কাৰ্যসূচীত আমাৰ যোৰহাট সমষ্টিৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়াকে ধৰি ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীদেৱ তথা মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী ডাঙৰীয়াও খন্তেক সময়ৰ বাবে উপস্থিত হৈছিলেই। আৰু য'ত আমাৰ স্থানীয় ৰাইজৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াত অংশগ্ৰহণ কৰিছিল। এনেধৰণৰ অনুষ্ঠানসমূহৰ যোগেদি বিদ্যালয়ৰ শৈক্ষিক দিশটোৰ লগতে সামাজিক আৰু সাংস্কৃতিক দিশটো প্ৰতিফলিত হয়। গতিকে আমি এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিবৰ বাবে আমাৰ স্থানীয় ৰাইজ তথা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। যিহেতু আমাৰ এই বিদ্যালয়খনৰ পৰা যথেষ্ট মানৱ সম্পদৰ সৃষ্টি হৈছে আৰু এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাত যথেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢ়াইছে। আৰু আমি যিটো সময়তে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ সেই সময়ছোৱাতো আমাৰ প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ, সংবাদকৰ্মী আৰু বিভিন্ন মহলৰ প্ৰতিজন ব্যক্তিৰ সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে আমাৰ কাৰ্যসূচীভাগ অতি আড়ম্বৰপূৰ্ণভাৱে আৰু জাকত জিলিকাকৈ আমি সমাপন কৰিবলৈ সক্ষম হ'ম। আজি আমাৰ এই শংকৰ মঠব উচ্চ মাধ্যমিক বিদ্যালয়ত আমি আমাৰ লাই খুঁটা স্থাপন হ'ল। যিহেতু আপোনালোকে সকলোৱে অৱগত, অহা 9-10 মাৰ্চ 2024 তাৰিখে আমাৰ বিদ্যালয়ৰ সোণালী জয়ন্তী ভাগ আমি উদযাপনৰ মানসেৰে আগবাঢ়িছোঁ। আজি আমাৰ সৌভাগ্য হ'ল, আজি আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও আমাৰ মাজত আহি উপস্থিত হ'ল আৰু তেখেতেও আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অতি হেঁপাহৰ আমাৰ এই বিদ্যালয়খন যিহেতু আমাৰ এই বেকাজান পঞ্চায়তৰ অন্তৰ্গত আৰু এই বিদ্যালয়ৰ পৰা ইতিপূৰ্বে যথেষ্ট সংখ্যক নামী দামী আমাৰ ছাত্ৰ ছাত্ৰী, কৃতি ছাত্ৰ ছাত্ৰী আমাৰ ইয়াৰ পৰা ওলাই গৈছে। সকলোৱে আমি চিন্তা চৰ্চা কৰি এই অনুষ্ঠানভাগ সফল ৰূপায়ণৰ দিশে আমি আগবাঢ়িবলৈ লৈছোঁ। গতিকে আমাৰ এই যিটো অনুষ্ঠান হ'ব, এইটো আমি বাৰেৰহণীয়া অনুষ্ঠান আমি কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। ইতিমধ্যে আমি বিভিন্ন স্থানত বিভিন্নজনৰ পৰা আমি সহায়ো লাভ কৰিছোঁ। গতিকে আমি কামনা কৰিছোঁ যাতে আমাৰ এই সোণালী জয়ন্তী ভাগ সফল ৰূপায়ণ হওক আৰু আমাৰ বিদ্যালয়খন যুগ যুগান্তৰ ধৰি পেলাই সুন্দৰ ৰূপত আমাৰ প্ৰতিষ্ঠা হৈ থাকক আৰু থিয় হৈ থাকক, তাৰ আমি কামনা কৰিলোঁ।